আসসালামু আলাইকুম টু এভৰিৱান সকলোকে ৰমজান মাহৰ বহুত শুভেচ্ছা যাচিলোঁ আৰু আজি প্ৰথম ইফতাৰত কি বনাওঁ সেয়া অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ সো ব'লক যাওঁ এতিয়া কিচেনলৈ আৰু এতিয়া বনাই আছোঁ বন্ধাকবিৰ পকোৰা বন্ধাকবিৰ পকোৰাটো মানে মায়ে সৰু প্ৰায় যেতিয়াই ৰোজা মাহ হয় তেতিয়াই সদায় বনায় আৰু মোৰ মানে এই পকোৰাটো যেতিয়াই বনাওঁ মালৈ মনত পৰে সো আজি ময়ো সেই তেনেকৈ মাৰ দৰে বনালোঁ আৰু তাৰপিছত সৰুকৈ কণকণকৈ ফ্ৰাই কৰিলোঁ এই পকোৰাটো খাই চাবচোন বন্ধাকবিৰ বৰ ভাল লাগে লগতে অকমান পিয়াজো দি দিছোঁ আৰু এয়া পকোৰা ফ্ৰাই কৰা হৈ গ'ল আৰু ইফালে মই বুটো ভাজি আছোঁ চানাটো মানে ইফতাৰত লোৱাই হয় কাৰণ ইয়াত হাই পৰিমাণে প্ৰটিন থাকে আৰু লাষ্টত অকণমান মই চাট মছলা দি দিছোঁ অলপ চটপটা হ'বলৈ এইফালে ফ্ৰুটছ কাটি পেলাই ৰেডি কৰি থৈছোঁ আৰু পকোৰাখিনিও হৈ গ'ল তাৰ ওপৰত অকণমান চাট মছলা দি দিলোঁ আৰু ইফালে বনাই আছোঁ ফালুদা এইটো ৰেডিমেড পেকেট জাষ্ট মই গাখীৰত এড কৰি দিলোঁ আৰু বনাই আছোঁ এয়া চিকেন ফ্ৰাইড ৰাইচ এইখিনিও ভালদৰে গোটেইখিনি ভাজি পেলাই তাতে ৰাইচখিনি দি দিলোঁ আৰু চিকেন ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল আৰু ফালুদাখিনিও গৰমে মই গিলাচত ছাৰ্ভ কৰিলোঁ চ' ডেট অকণমান ঠাণ্ডা হৈ যাওক আৰু তাৰপিছত ফ্ৰিজত ৰাখি থ'লোঁ আৰু এতিয়া অলমষ্ট ইফতাৰৰ টাইম হৈ গ'ল চ' টেবুল ছেট কৰাৰ টাইমো হৈ গৈছে চ' পটাপট যি পাৰোঁ কৰি ল'লোঁ কাৰণ আজি প্ৰথম ইফতাৰ অকণমান লৰালৰি হ'ল কিন্তু ফাইনেলি গোটেইখিনি ছেট হৈ গ'ল আৰু এতিয়া আজান দিব আৰু আমি গোটেইখিনি একেলগে বহি ইফতাৰ কৰিম আজি এবছৰৰ মূৰত সঁচাকৈ ৰমজান মাহ আহিলে মনটো এটা বেলেগ ভাল লাগে গোটেইখিনি মানে একেলগ হৈ পেলাই এনেকৈ বহি একেলগে খোৱা হয় সেইটো এটা বেলেগ এটা ফূৰ্তি আৰু আপোনালোকে যে ব্লগটো শেষলৈকে চালে তাৰ কাৰণে বহুত ধন্যবাদ আকৌ নেক্সট ব্লগত লগ পাম আৰু আকৌ এবাৰ ৰমজান মাহৰ বহুত শুভেচ্ছা যাচিলোঁ